ক'ব লাগিব যেহেতুকে কটন বিশ্ববিদ্যালয় বুলি ক'লে যেহেতুকে ঐতিহ্যমণ্ডিত যি কটন বিশ্ববিদ্যালয় ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় যেহেতুকে ABVP আৰু কটন বিশ্ববিদ্যালয়ৰ মাজত যেহেতুকে এখন কাবাডী খেল অনুষ্ঠিত কৰা হৈছিলে আৰু কাবাডী খেলখনক লৈ অনুষ্ঠিত হয় তাৰ পিছতে সূত্ৰপাত হৈছিলে কাজিয়া আৰু কাজিয়াৰ সূত্ৰপাতৰ পিছত এনেধৰণে যি বাহন থাৰ বাহনখন AS01 GD 6418 নম্বৰৰ যি থাৰ বাহনখন কটনৰ যি অনুষ্ঠিত হয় কাবাডী খেলখন এই কাবাডী খেলখন অনুষ্ঠিত হৈছিল আৰু তাৰ পৰা ABVPৰ পৰাই যিহেতুকে সূত্ৰপাত হৈছিল আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতুকে আমি ঘটনাস্থলীত উপস্থিত হৈ যিহেতুকে ইয়াৰ পৰা কিছু কথা জানিবলৈ পাইছোঁ যে যি ধৰণৰ কটন বিশ্ববিদ্যালয়ত কাবাডী অনুষ্ঠিত হৈছিলে এই কাবাডী অনুষ্ঠিত হোৱাৰ খেলখনত ভালেকেইখন বিশ্ববিদ্যালয় ৰয়েল গ্লোবেল আৰ্য কলেজ আৰু বিভিন্ন প্ৰান্তৰ যি ষ্টুডেণ্টসকল আছিলে যি শিক্ষাৰ্থীসকল ছাত্ৰসকল আছিলে ছাত্ৰসকল আহি ইয়াত খেলত অংশগ্ৰহণ কৰিছিলে কিন্তু কোনো ধৰণৰ প্ৰমাণ পত্ৰ নোচোৱাকৈ এই যি ঐতিহ্যমণ্ডিত যি কটন বিশ্ববিদ্যালয়ৰ গৰিমা এই গৰিমাত যি দাগ লগালে বা এনেকুৱা ধৰণৰ যি পৰিস্থিতি এই পৰিস্থিতি সংঘটিত কৰিলে কিন্তু উল্লেখ কৰিব লাগিব যে কাবাডীৰ পৰা যি ধৰণৰ সূত্ৰপাত হৈছিলে এই সূত্ৰপাত হোৱা তাৰ ফলতে যি ধৰণৰ এই বিলাতী থাৰ বাহনখন এনেধৰণে ভাঙি চিঙি চুৰমাৰ কৰে আৰু তাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাণবজাৰ আৰক্ষী থানা ইয়াত উপস্থিত হয় আৰু ইয়াত উপস্থিত হৈ কিনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব যিহেতুকে যি উদণ্ড যুৱসকলৰ মাজত যি ধৰণৰ প্ৰচণ্ড মাৰপিট হৈছিলে আৰু ABVP আৰু কটন কলেজ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা খেলৰ সূত্ৰপাতৰ পৰা এই ধৰণৰ যি পৰিস্থিতি সংঘটিত হৈছিলে আৰু ছাত্ৰ ছাত্ৰীসকলক যি ধৰণৰ মাৰপিটৰ নিচিনা ঘটনা সংঘটিত কৰিছে আৰু এই কটন বিশ্ববিদ্যালয়ত উল্লেখ কৰিব লাগিব যি এই ঘটনা সন্দৰ্ভত তেখেতসকলে যি পিষ্টল উলিয়াই ভাবুকিৰ প্ৰদান কৰিছিলে আৰু ভাবুকি প্ৰদান কৰাৰ পিছতে ABVP আৰু কটন ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ মাজত এই কাৰ্যৰ সূত্ৰপাত হৈছিলে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পাণবজাৰ আৰক্ষী থানা ইয়াত উপস্থিত হয় আৰু লাঠি চালনা কৰিবলৈ তেখেতসকল বাধ্য হৈ পৰে যি ধৰণে এই থাৰ বাহনখন আমি যদি দেখুৱাইছোঁ মিনময়ে দেখুৱাইছে এই থাৰ বাহনখন বিলাতী থাৰ বাহনখন ভাঙি চিঙি চুৰমাৰ কৰি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইখন বিলাতী বাহন কি ধৰণৰ বা কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় এই ঘটনা সংঘটিতৰ পিছতে থাৰ বাহনখন ইতিমধ্যে বহুখিনি যথেষ্টখিনি যি ক্ষতিগ্ৰস্ত কৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি ধৰণৰ তেখেতসকলৰ মাৰপিট এই মাৰপিটৰ ফলত AS01 GD 6418 নম্বৰৰ যি থাৰ বাহনখন এই থাৰ বাহনখন গুৰুতৰভাৱে যি ছিন্ন বিচ্ছিন্ন কৰি দেখিবলৈ পোৱা গৈছে কিন্তু ঘটনাস্থলীত যিহেতু সময়ত আৰু পাণবজাৰ আৰক্ষী থানাৰ যি আৰক্ষীসকল এই আৰক্ষীসকল আহি ইয়াত উপস্থিত আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু কাবাডী খেল এখনক লৈ যি ধৰণৰ সূত্ৰপাত হৈছিলে আৰু এই সূত্ৰপাতৰ ফলতে এনেকুৱা ধৰণৰ যি ভয়ংকৰ পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু থাৰ বাহনখন কটনৰ চৌহদৰ ওচৰত আছিলে আৰু পিষ্টল দেখুৱাই যি ধৰণৰ ভাবুকি প্ৰদান কৰিছিলে এই ভাবুকি প্ৰদানৰ পিছতে তেখেতসকলৰ মাজত যি মাৰপিটৰ নিচিনা যি ঘটনা সংঘটিত হ'ল এই ঘটনা সংঘটিতৰ পিছতে ইয়াত স্থানীয় আৰক্ষী পাণবজাৰ আৰক্ষী থানা ইয়াত উপস্থিত হয় আৰক্ষী আহি ইয়াত উপস্থিত হৈ থাৰ বাহনখন তেখেতসকলে জব্দ কৰে আৰু হিৰক আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে হিৰক হয় আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে এই মুহূৰ্তত আপোনাৰ জৰিয়তে আন এটা বিষয় জানিব বিচাৰিছোঁ হয় হিৰক আপুনি যদি শুনি আছে আপোনাৰ জৰিয়তে আন এটা বিষয় জানিব বিচাৰিছোঁ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ গৰিমাত চেকা লগাইছে এনেসমূহ উদণ্ড ছাত্ৰই যিখন কলেজ বুলি ক'লে আমি জনাইছোঁ যে এক প্ৰকাৰৰ আমি জনাইছোঁ যে পূৰ্বৰ আমাৰ যিসকল পুৰাধা ব্যক্তি আটাইসকল বা প্ৰায় সংখ্যকেই কটন কলেজত অধ্যয়নৰত আছিল তেওঁলোক কটন কলেজৰ পৰা তেওঁলোক অধ্যয়ন কৰি তেওঁলোক পাছ কৰিছিল বা অধ্যয়ন কৰি আগবাঢ়ি গৈছিল তেনে এখন ঐতিহ্যমণ্ডিত কলেজত বাৰে বাৰে দাগ লগোৱা বা এনেধৰণৰ কাণ্ড সংঘটিত কৰা নিশাৰ ভাগত যিহেতু তেওঁলোক কাজিয়াত মিলিত হৈছে গতিকে আন কিছু তেওঁলোকৰ নৈতিক চৰিত্ৰ যে স্খলন নহ'ব তাৰো কোনো এক প্ৰকাৰৰ নিশ্চিতি নাই সেয়াও হ'ব পাৰে সেয়াও কোনো অস্বাভাৱিক কথা নহয় গতিকে সেয়া পৰৱৰ্তী সময়ত পৰীক্ষা নিৰীক্ষাত অৱশ্যে স্পষ্ট হৈ পৰিব কিন্তু এই মুহূৰ্তত হিৰক আমি জানিব বিচাৰিছোঁ ছাত্ৰকেইজনক চিনাক্ত কৰিব পাৰিছেনে নাই কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি কয় কোনে বাৰে বাৰে সংঘটিত কৰে এনে ঘটনা কটনৰ গৰিমাত কালিমা খনা এইসমূহ ছাত্ৰ কোন হিৰক চিনাক্ত কৰিব পাৰিছেনে নাই বৰ্তমান আৰক্ষীয়ে তেখেতসকলে অভিযান চলাইছে বা তেখেতসকলক কোন কোন ইয়াৰ এই যি ধৰণৰ এই কাৰ্য সূত্ৰপাত কৰিছে তেখেতসকলৰ পৰিচয় পত্ৰ এতিয়ালৈকে পোৱা নাই কিন্তু আৰক্ষীয়ে তেখেতসকলৰ যি ধৰণৰ
ব্যৱস্থা প্ৰচেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কটনৰ ছাত্ৰ ছাত্ৰী বা মাৰপিট কৰা গোটেইকেইজন যি উদণ্ড যুৱকে তেখেতসকলক পলায়ন কৰা দেখিবলৈ পোৱা গৈছিল আৰু আৰক্ষী ইতিমধ্যে তেখেতসকলৰ তালাচী অভিযান বা তেখেতসকলৰ উদ্ধাৰ কোন কোন জড়িত হৈছিলে সকলোবোৰ তেখেতসকলে হয়তো পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু ইতিমধ্যে উল্লেখ কৰিবলৈ আৰক্ষীয়ে জনাইছে যে যি ধৰণৰ তেখেতসকলে সূত্ৰপাত কৰিছিলে কটন বিশ্ববিদ্যালয় এখনত যি ধৰণৰ তেখেতসকলে পিষ্টল দেখুৱাই যি ধৰণৰ ভাবুকি প্ৰদান কৰিছে এই কিন্তু চাঞ্চলকৰ নিচিনা ঘটনা হৈছিল যে এখন বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খনত যি ধৰণৰ ঘটনা সংঘটিত হৈছিলে আৰু দেখুৱাইছোঁ এনেধৰণৰ এখন বিশ্ববিদ্যালয়ত কি ধৰণৰ ঘটনা সংঘটিত হৈছে পিষ্টল দেখুৱাই যি ধৰণৰ তেখেতসকলে এই যি মাৰপিটৰ নিচিনা ঘটনা সংঘটিত কৰিছিলে আৰু ঘটনা সংঘটিত কৰিছিলে কিন্তু ইতিমধ্যে যিকেইজন ছাত্ৰ ছাত্ৰী মাৰপিটৰ এই ঘটনাৰ লগত জড়িত হৈছিলে গোটেইকেইজন পলাতক অৱস্থাত পলায়ন কৰে আৰু পৰৱৰ্তী ইতিমধ্যে কটন বিশ্ববিদ্যালয়ৰ কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই বা তেখেতসকলৰ কোনো ধৰণৰ ইতিমধ্যে আৰক্ষীৰ লগত যোগাযোগ কৰা নাই পৰৱৰ্তী সময়ত হয়তো কোন কোন ছাত্ৰ ছাত্ৰী ইয়াৰ লগত জড়িত হৈছে কটন বিশ্ববিদ্যালয় বা তেখেতৰ কৰ্তৃপক্ষই সদৰি কৰিব আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে এই মুহূৰ্তত আমি এখন থাৰ বাহন মিডল উইণ্ডত দেখুৱাবলৈ চেষ্টা কৰিছোঁ টেলিভিছনৰ স্ক্ৰীণত এখন থাৰ বাহন এই বাহনখনৰ গৰাকী কোন কোনো ছাত্ৰই এই বাহনখন লৈ আহিছিল সেই বাহনখনৰ গৰাকীৰ পৰিচয় জানিব পৰা হৈছেনে নাই ছাত্ৰৰ হাতত এনে বিলাসী বাহন কাজিয়া কৰিবলৈ ৰাজপথত বিলাসী বাহন লৈ আহে মেধাৱী ছাত্ৰই গতিকে এই বাহনখনৰ স্বত্বাধিকাৰীনো কোন যাৰ বাহনখন চূৰ্ণ বিচূৰ্ণ কৰিছে একাংশ ক্ষুব্ধ ছাত্ৰই আমি জানিব বিচাৰিছোঁ সেই তথ্য নিশ্চিত হৈছেনে নাই হীৰক বৰ্তমানলৈ থাৰ বাহনখনৰ যি মালিক তেখেতসকল ইতিমধ্যে উদ্ধাৰ হোৱা নাই বা তেখেতসকলৰ পৰিচয় পত্ৰ এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰা নাই কিন্তু পৰৱৰ্তী সময়ত আমি যি এই বিলাতী বাহন এই থাৰখন কোনে লৈ আহিছিলে কি ধৰণৰ ঘটনা সংঘটিত আৰু এই বিলাতী বাহনখনৰ পৰা যিহেতুকে পিষ্টল দেখুৱাই ভাবুকি দিছিলে কোন কোন জড়িত হৈছিলে সকলোবোৰ তথ্য আমি পৰৱৰ্তী সময়ত উল্লেখ কৰিম কিন্তু ইতিমধ্যে তেখেতসকলে যিহেতুকে কোনো ধৰণৰ এই পৰিচয় পত্ৰ এতিয়ালৈকে পোৱা যোৱা নাই কিন্তু এই থাৰখনৰ লগতে এই বিলাতী বাহনখনৰ লগতে যি ধৰণৰ পিষ্টল এটা ওলোৱাই এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি ভাবুকি প্ৰদান কৰিছিলে সেয়া কিন্তু এক চাঞ্চল্যকৰ কথা যে ছাত্ৰ ছাত্ৰীৰ ছাত্ৰ ছাত্ৰীৰ হাতত যদি পিষ্টল দেখুওৱা বা পিষ্টল হাতত পৰি আৰু পঢ়া শুনা ছাত্ৰ বা শিক্ষাৰ্থীসকলৰ যি অধ্যয়ন কৰি থকা এই শিক্ষাৰ্থীসকল তেখেতসকলৰ যদি হাতত এই পিষ্টল নিচিনা যি হাতত লৈ এই ধৰণৰ ঘটনা ভাবুকিৰ নিচিনা ঘটনা সংঘটিত কৰিছে আৰু তাৰ পিছতে যি ধৰণৰ পৰিস্থিতি হৈছিলে বা আৰক্ষীয়ে লাঠি চালনা কৰা দেখিবলৈ পোৱা গৈছিল আৰু পৰৱৰ্তী সময়ত কোন কোন ইয়াৰ লগত জড়িত হৈছিলে সকলোবোৰ সদৰি কৰা যাব হীৰক আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কটনৰ ছাত্ৰ বুলি ক'লে সকলোৰে মাজত এটা আছে সুকীয়া পৰিচয় যথেষ্ট মেধাৱী বুলি সকলোৱে জ্ঞান কৰে তেওঁলোকক উদাহৰণ হিচাপে লয় কিন্তু এনে একাংশ ছাত্ৰৰ বাবে বাৰে বাৰে বদনামী হ'বলগীয়া হয় এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় বা বিশ্ববিদ্যালয় স্বাভাৱিকতে অত্যন্ত এক চিন্তনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা এই যে একোজনকৈ মেধাৱী ছাত্ৰ কলেজীয়া ছাত্ৰ বা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ হাতে হাতে মাৰণাস্ত্ৰ আৰু লগতে বিলাসী বাহন অত্যন্ত উদ্বেগজনক ঘটনা এই ঘটনাৰ আৰক কোন সকলোবোৰ শীঘ্ৰেই স্পষ্ট হৈ পৰিব ধন্যবাদ জনাই বিদায় লৈছোঁ হীৰক আপুনি সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে